নমস্কাৰ সকলোকে ভিডিঅ'টিলৈ স্বাগতম জনাইছো আজিৰ ভিডিঅ'টিত আগন্তুক এডিআৰই পৰীক্ষাৰ বাবে প্ৰয়োজনীয় কেইটামান প্ৰশ্নোত্তৰ এমসিকিউ আপোনালোকৰ মাজলৈ যুগুতাই আনিছো আহক ভিডিঅ'টিৰ মাজলৈ আগবাঢ়ি যাওঁ প্ৰথম প্ৰশ্নটো আছে কোনে প্ৰথমে নৰ্মদা বচাও অভিযান আৰম্ভ কৰিছিল ইয়াতে চাৰিটা অপচন আছে এৰে শুদ্ধটো হৈছে অপচন বি মেধা পাটকাৰ পিছৰ প্ৰশ্নটো আছে তলৰ কোনটো বাহিনী দেশৰ আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনী ইয়াৰ অপচন কেইটাৰ ভিতৰত আপোনালোকে শুদ্ধটো নিজে বাছিব পাৰে ইয়াৰ শুদ্ধটো হ'ব অপচন ডি আসাম ৰাইফলছ নেক্সট কোৱেশ্চন তলৰ কোনটো বংশ আটাইতকৈ পুৰণি এই অপচন কেইটা আছে মৌৰ্য বংশ গুপ্ত বংশ কুষাণ বংশ আৰু কানভা বংশ ইয়াৰ শুদ্ধটো হ'ব অপচন এ মৌৰ্য বংশ নেক্সট কোৱেশ্চন চোলা মন্দিৰৰ অধিকাংশই নিম্নোক্ত বিষয়সমূহৰ বাবে উৎসৰ্গা কৰা হৈছিল কিহৰ কাৰণে উৎসৰ্গা কৰা হৈছিল গণেশ শিৱ দুৰ্গা বিষ্ণু ইয়াৰ শুদ্ধটো হ'ব অপচন বি শিৱ নেক্সট কোৱেশ্চন অজন্তা চিত্ৰকলাৰ বিষয়বস্তু হৈছে অজন্তাৰ চিত্ৰকলাৰ বিষয়বস্তু জৈনিজম বুদ্ধিজম বিষ্ণুজিম শৈৱিজম ইয়াৰে শুদ্ধটো হ'ব অপচন বি বুদ্ধিজম পিছৰ প্ৰশ্নটো আছে সৰ্বোদয় ধাৰণাটোৰ প্ৰতিষ্ঠাপক কোন সৰ্বোদয় ধাৰণাটোৰ প্ৰতিষ্ঠাপক ইয়াৰ চাৰিটা অপচনৰ ভিতৰত শুদ্ধটো আপোনালোকে বাছক আৰু শুদ্ধটো হ'ব অপচন বি মহাত্মা গান্ধী পিছৰ প্ৰশ্নটো কাৰ আগত কেন্দ্ৰীয় লোকসেৱা আয়োগে নিজৰ প্ৰতিবেদন দাখিল কৰে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ প্ৰতিবেদন দাখিল কৰে কাৰ আগত ইয়াৰ শুদ্ধটো হৈছে অপচন এ প্ৰেচিডেণ্ট পিছৰ প্ৰশ্ন ভাৰত আৰু পাকিস্তানৰ মাজত চিমলা চুক্তি কেতিয়া হৈছিল অপচন কেইটা আছে 1972 2001 1965 আৰু 1971 ইয়াৰ শুদ্ধটো হৈছে অপচন এ 1972 পিছৰ প্ৰশ্নটো 3 বিঘা কৰিডৰে কোন কেইখন ঠাই সংযোগ কৰিছে ইণ্ডিয়া পাকিস্তান ইণ্ডিয়া চাইনা বাংলাদেশ পাকিস্তান আৰু বাংলাদেশ ইণ্ডিয়া ইয়াৰ শুদ্ধটো হ'ব অপচন ডি বাংলাদেশ ইণ্ডিয়া পিছৰ প্ৰশ্নটো আছে সংবিধান প্ৰণয়ন কৰা প্ৰথমখন দেশ হ'ল অপচন কেইটাৰ ভিতৰত শুদ্ধটো হ'ব অপচন সি ইউএছএ প্ৰথমে সংবিধান প্ৰণয়ন কৰিছিল তাৰ পিছৰ প্ৰশ্নটো তলৰ কোনজন আহোম ৰজাই প্ৰথমবাৰৰ বাবে ভূমিৰ জোখমাখ আঁচনি আৰম্ভ কৰিছিল ভূমিৰ জোখমাখ আঁচনি আৰম্ভ কৰিছিল অপচন সি গদাধৰ সিংহ নেক্সট কুৱেশ্চন তলৰ কোনজনক আহোম যুগৰ সৰ্বশ্ৰেষ্ঠ কবি বুলি গণ্য কৰা হয় আহোম যুগৰ সৰ্বশ্ৰেষ্ঠ কবি ইয়াৰে চাৰিটা অপচনৰ ভিতৰত শুদ্ধটো হৈছে অপচন সি কবিৰাজ চক্ৰৱৰ্তী নেক্সট কুৱেশ্চন অসম চুক্তিৰ কোনটো দফাত অসমৰ জনসাধাৰণৰ সাংবিধানিক সুৰক্ষাৰ কথা উল্লেখ আছে ইয়াত দফা 4 দফা 5 দফা 6 দফা 7 বা 4 নং দফা 5 নং দফা 6 নং দফা 7 নং দফা এইকেইটাৰ ভিতৰত শুদ্ধটো হ'ব অপচন সি 6 নং দফা ক্লজ 6 নেক্সট কুৱেশ্চন অসমৰ পদ্যবুৰঞ্জী বা এ মেট্ৰিকেল ক্ৰনিকল অফ আছামৰ সম্পাদক কোন আছিল সম্পাদক হ'ল শুদ্ধটো হ'ব অপচন এ সূৰ্য কুমাৰ ভূঞা নেক্সট কুৱেশ্চন চৰ্যাপদ কোন ধৰ্মৰ ৰহস্যময় কবিতা সংকলন চৰ্যাপদ অপচন কেইটাৰ ভিতৰত শুদ্ধটো হ'ব অপচন বি বুদ্ধিজম নেক্সট কুৱেশ্চন
কোনখন অসমীয়া চলচ্চিত্ৰত মলয়া গোস্বামী শ্ৰেষ্ঠ অভিনেত্ৰী ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে অগ্নিচান চিৰাজ ফিৰিঙতি জীৱন বাটাৰ লগৰী ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন সি ফিৰিঙতি নেক্সট কুৱেশ্যন 1950 চনৰ মূল ভাৰতীয় সংবিধান সংৰক্ষিত হৈ আছে ইয়াৰ শুদ্ধটো হ'ব অপশ্যন সি পাৰ্লিয়ামেণ্ট হাউচ পিছৰ প্ৰশ্নটো আছে অসম আৰু বাংলাদেশৰ স্থলসীমাৰ দৈৰ্ঘ্য হ'ল অসম আৰু বাংলাদেশৰ স্থলসীমাৰ দৈৰ্ঘ্য চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন সি 263 কিলোমিটাৰ তাৰ পিছৰ প্ৰশ্নটো আছে তলত উল্লেখ কৰা সকলৰ ভিতৰত কোন গৰাকীক অনুসূচিত এলেকা সলনি কৰিবলৈ সাংবিধানিকভাৱে ক্ষমতা প্ৰদান কৰা হৈছে সাংবিধানিক ক্ষমতা প্ৰদান কৰা হৈছে কাক অপশ্যন ডি প্ৰেসিডেন্ট অফ ইণ্ডিয়া ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে অসম উপত্যকা বঁটাৰ বা অসম উপত্যকা সাহিত্য বঁটাৰ প্ৰথম প্ৰাপক কোন প্ৰথম প্ৰাপক হৈছে ইয়াত অপশ্যন কেইটা আছে চন্দ্ৰকুমাৰ আগৰৱালা ভূপেন হাজৰিকা ভৱেন্দ্ৰনাথ শইকীয়া আত্মাৰাম শৰ্মা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি ভৱেন্দ্ৰনাথ শইকীয়া